আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ নহয়, আমি মাক আৰু জীয়েক মানে সোণ আৰু মই এফালে যাম বুলি ফুৰিবলৈ। সেয়ে আজি ৰাতিপুৱা সোনকালে উঠিছোঁ। উঠিয়েই কালি চাৰ্ফত দি থোৱা কাপোৰখিনি ধুই লৈছোঁ। কাপোৰখিনি মেলি থৈ গ'লে শুকাই থাকিব আৰু অন্ততঃ মায়ে ভৰাই দিব পাৰিব। তাৰপাছতে মই পটাপট গাটো ধুই ৰুটিকেইটা বনাই লৈছোঁ। সোণক আকৌ তাত খুৱাব লাগিব নহয়। আপোনালোকক ক'লে যাম কোৱাই নাই নহয়। আজি আমি যাম আই থানলৈ, ডিব্ৰুগড়ত যে আছে কলীয়াই থান তালৈ। সোণ ছমাহমান হৈ থাকোঁতে এবাৰ গৈছিলোঁ, তাৰপাছত এইবাৰ আকৌ যাবলৈ ওলাইছোঁ। এইবাৰ পিছে মই গাঁৱৰ মানুহৰ লগত যাবলৈ ওলাইছোঁ। ঘৰৰ পৰা আমাৰ তেনেকৈ লগত মানুহ নাযায়, সোণ আৰু ময়ে যাম। আৰু ঘৰৰ মানুহ নোহোৱাকৈ এইবাৰ এনেকৈ তাইক প্ৰথমবাৰ লৈ যাম। নহ'লে আন ক'ৰবালৈ গ'লে ঘৰৰ কোনোবা নহয় কোনোবা মানুহ থাকেই লগত, কিন্তু এইবাৰ মই অকলে লৈ যাম। মনে মনে অকণমান ভয়ো লাগি আছে, কিজানি আমনি কৰিব বুলি, কিন্তু নাই। আৰু এয়া ভায়েকটো চাওকচোন, যাবৰ সময়ত কিমান একদম হাঁহি হাঁহি ফূৰ্তি পাইছে। সি ভাবিছিলে চাগে তাকো লৈ আহিম বুলি। আৰু এয়া আহি পালোহি। আই থানত চাকি দিয়াৰ সুবিধাটো নতুনকৈ কৰিছে, এনেকৈ বৰ ভাল হৈছে মানে, শান্তিৰে চাকিগছ জ্বলাব পাৰি। আৰু ইয়াত আগৰ যিখিনি ঠাই আছিলে তাতে সেৱা কৰিব লাগে পাণ তামোল দি, আমি কৰিলোঁ। আৰু সেয়াই সকলোৰে মংগলৰ হৈ আশীষ বিচাৰিছোঁ ভগৱানৰ পৰা, আই মাতৃৰ পৰা। সেয়াই চাকি বন্তি জ্বলাই হৈ গ'ল। তাৰপিছতে এয়া আমাৰ সোণে ইয়াত নমো কৰি আছেহি বাহিৰত আহি পেলাই। মই অকণমান ভিডিঅ' কৰিলোঁ। আৰু মই যে মনে মনে ভয় খাইছিলোঁ তাই আমনি পাব নেকি বুলি, আমনি কৰিব নেকি বুলি, পিছে তেনেকুৱা নহ'ল। তাই খুব ফূৰ্তি পাইছে আৰু চবফালে অকলে অকলে ঘূৰি ফুৰিছে। মই মাত্ৰ পাছে পাছে দৌৰি ফুৰিছোঁ তাই। আৰু গাঁৱৰ মানে ঘৰৰ ওচৰৰ মানুহবোৰ আহিছে যে, সকলোবোৰ তাই চিনাকি, সেইকাৰণে তাই বৰ এটা আমনি নাপালে। ধুনীয়াকৈ খেলিলে, ঘূৰিলে। সেয়াই। আৰু ইয়াত যে আছে পাৰ চৰাইবোৰ, তাই খুব ফূৰ্তি পাইছে, সেইবোৰ চাই চাই দৌৰিছে। আৰু এয়া আমি আই থানৰ সন্মুখতে ব্ৰহ্মপুত্ৰৰ পাৰতে ইয়াত ভোজ খাবলৈ বুলি আহিলোঁ।